অসম কাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অৰুণোদয় আঁচনিক লৈ আহি গৈছে এটা বেয়া খবৰ। সকলোৱে যিটো অপেক্ষা কৰি আছিল সেইটো নহৈ ইয়াৰ বিপৰীতটো হ'ল। মই কি খবৰ আহিছে আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম, গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চাব। অৰুণোদয় আঁচনিৰ টকা 25 তাৰিখে দিয়া নহয়, 25 তাৰিখৰ বদলি কেতিয়া দিয়াৰ সম্ভাৱনা আছে সবিশেষ এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকে জানে যে অৰুণোদয় আঁচনিৰ টকা 17 তাৰিখে দিয়াৰ কথা আছিল, তাৰ পৰা 25 তাৰিখলৈকে ৰিশ্বেডিউল কৰা হৈছিল। এতিয়া চৰকাৰে আকৌ অৰুণোদয় আঁচনি 25 তাৰিখৰ পৰা ৰিশ্বেডিউল কৰা হ'ব বুলি ঘোষণা কৰিছে। ইয়াৰ প্ৰধান কাৰণটো হ'ল আপোনালোকে সকলোৱে জানে যে আমাৰ মাজত মৰমৰ জুবিন দা এতিয়া আৰু নাই। তেওঁৰ মৃত্যুৰ পাছত এই খবৰ ওলাইছে যে অৰুণোদয় আঁচনিৰ যি 25 তাৰিখে দিয়াৰ কথা আছিল বা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ যি আঁচনিৰ টকা দিয়াৰ কথা আছিল, এই ডেটসমূহ এতিয়া ৰিশ্বেডিউল হ'ব। ইয়াৰ কাৰণ আপোনালোকে জানে যে জুবিন দাৰ মৃত্যুৰ পাছত ৰাজ্যিক শোক পালন কৰা হৈছিল 22 আৰু 23 তাৰিখে। গতিকে এই শোক পালন কৰাৰ উদ্দেশ্যে বা এই শোক পালন কৰাৰ কাৰণে অসমত যি অৰুণোদয় আঁচনি বা মহিলা উদ্যমিতা আঁচনিৰ সভা সমিতি হোৱাৰ কথা আছিল, এই ৰাজ্যিক শোক পালন কৰাৰ কাৰণেই অৰুণোদয় আঁচনি আৰু মহিলা উদ্যমিতা আঁচনি বা যি আঁচনি টকা দিয়াৰ কথা আছিল 22, 23, 24, 25 তাৰিখে দিয়াৰ কথা আছিল, এই ডেটসমূহ এতিয়া ৰিশ্বেডিউল কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। যদিও তেওঁলোকে এতিয়ালৈকে নতুন তাৰিখ ঘোষণা কৰা নাই, কেতিয়া অৰুণোদয় আঁচনিৰ টকা দিব পাৰে নতুন এটা ডেট তেওঁলোকে এতিয়ালৈকে কোনো ধৰণৰ ডিক্লেয়াৰ কৰা নাই। এটা ধাৰণা কৰিব পৰা যায় যে পূজাৰ আশে পাশে আপোনালোকক অৰুণোদয় আঁচনিৰ টকা দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। অৰুণোদয় আঁচনিৰ টকা চৰকাৰে 2বাৰ ৰিশ্বেডিউল কৰিছে, ডেটটো 2বাৰ ৰিশ্বেডিউল কৰিছে। পৰৱৰ্তী সময়ত যিটো ডেট তেওঁলোকে ডিক্লেয়াৰ কৰিব, নিশ্চয় আপোনালোকক সেই ডেট মতে অৰুণোদয় আঁচনিৰ টকা দিয়া হ'ব। বিশেষ ডাঙৰ খবৰটো হ'ল আজি বহুতে অপেক্ষা কৰি আছিল যে 25 ছেপ্টেম্বৰ তাৰিখে অৰ্থাৎ আজি বৃহস্পতিবাৰে অৰুণোদয় আঁচনিৰ টকা আপুনি পাব। কিন্তু এটা বেয়া খবৰ ইতিমধ্যে আহি গ'ল, 25 তাৰিখে আপোনালোকে অৰুণোদয় আঁচনিৰ টকা নাপায়। ইয়াৰ প্ৰধান কাৰণটো আপোনালোকে গমেই পাইছে। গতিকে চিন্তিত হ'ব নালাগে। যিসকলে ভেৰিফাই কৰিছিলে বা আপোনাৰ মোবাইলত মেছেজো আহিছে বা আপুনি ফৰ্ম ফিল আপ কৰি জমা দিছিলে, আপুনি অলপো চিন্তিত নহ'ব। আপোনাৰ টকা নিশ্চয় সোমাব। অলপ দেৰি হ'ব পাৰে, দেৰি হোৱাৰ কাৰণটো আপোনালোকে গমেই পাইছে। গতিকে আপোনালোকে চিন্তিত নহ'ব। পৰৱৰ্তী সময়ত যদি কিবা ডেট আহে বা কোনো এটা ডেট চৰকাৰে ডিক্লেয়াৰ কৰিব, নিশ্চয় ডেট ডিক্লেয়াৰ কৰাৰ সময়তে মই আপোনালোকক জনাই দিম যে অৰুণোদয় আঁচনিৰ টকা কেতিয়া দিয়া হ'ব। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব। যেতিয়াই নটিফিকেশ্যন আহে চৰকাৰৰ তৰফৰ পৰা মই আপোনালোকক নিশ্চয় জনাম। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰটো জানিব পাৰে। আচলতে এটা বেয়া খবৰ, গতিকে শ্বেয়াৰ কৰি দিব। বহুতে অপেক্ষা কৰি আছে যিহেতু, গতিকে তেওঁলোকে যাতে জানিব পাৰে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ' পাবলৈ। যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে চাব পাৰিব। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।